হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। ৰাজ্যৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছে তেওঁলোকক আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু লগতে যিসকল নতুন হিতাধিকাৰী এই বছৰত অৰুণোদয় 3.0 বাবে আবেদন কৰিবলৈ ইচ্ছুক সকলে যিখন অৰুণোদয়ৰ যিখন ফৰ্ম আহিছে সেইখন ফৰ্ম তেওঁলোকৰো ফিল আপ কৰিব লাগিব। আৰু ইয়াত যিখন চাবলৈ পাইছে অৰুণোদয়ৰ যিখন এপ্লিকেশ্যন ফৰ্ম আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, কি ইয়াত লিখিব লাগিব, কেনেকৈ লিখিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু কি তেওঁলোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ জানিব পাৰিব। আৰু ক'ত তেওঁলোকে ফৰ্মখন লাভ কৰিব আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ জনাই দিয়া হ'ব। ইয়াত চাবলৈ পাইছে যিখন ইয়াত যিটো অৰুণোদয়ৰ এপ্লিকেশ্যনৰ যিটো 3.00 ফৰ্ম, ইয়াত পোনপ্ৰথমে তেওঁলোকৰ ইয়াত চাবলৈ পাইছে তেওঁলোকৰ যিখন ৰেচন কাৰ্ড নাম্বাৰ সেইখন তেওঁলোকৰ কাৰণে প্ৰথম ফাৰ্ষ্ট টাইম তেওঁলোকৰ দৰকাৰ ইয়াত লাগিব। 1 নম্বৰত তেওঁলোকৰ ৰেচন কাৰ্ডটো প্ৰয়োজন হ'ব। তাৰপিছতে চাবলৈ পাইছে তেওঁলোকৰ ফটো লাগিব আৰু কালাৰ ফটো লাগিব তেওঁলোকৰ। আৰু এই ফটো ইয়াত বহাই দিব আৰু ফটোৰ ওপৰত তেওঁলোকৰ চাইন কৰিব লাগিব। আৰু ইয়াত যদি আপুনি আগৰ পৰা অৰুণোদয় আঁচনিৰ স্কিমটো পাইছে তেনেহ'লে ইয়েছ, আৰু যদি পোৱা নাই নতুন হয় তেনেহ'লে নিউ বুলি ইয়াত যিটো ইয়েছ আৰু ন অপশ্যন আছে ইয়াৰ পৰা ফাৰ্ষ্ট টাইম টিক মাৰ্ক দিব। তাৰপিছত ৰেচন কাৰ্ড নম্বৰটো আপোনাৰ লাগিব আৰু এটা ৰেচন কাৰ্ডত এটা এপ্লিকেশ্যন কৰিব পাৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট নেমটো আপুনি লিখিব লাগিব। তাৰপিছত LAC বা বিধানসভা আপোনাৰ যিখন সেইটো লিখি দিব। তাৰপিছত 1 নম্বৰত আহিব এপ্লিকেণ্ট ডিটেইলছ বা যিজনৰ কাৰণে আপুনি আবেদনখনৰ কাৰণে ফৰ্ম ফিল আপ কৰি আছে তেওঁৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম বা তেওঁৰ নামৰ লিখিব লাগিব ইয়াত। তাৰপিছত 2 নম্বৰ তেওঁলোকৰ মিডিল নেম যদি কিবা আছে সেইটো লিখি দিব লাগিব। আৰু যদি 3 নম্বৰ অপশ্যন আছে লাষ্ট নেম, আৰু সম্পূৰ্ণ আপুনি কি কৰিব কেপিটেলত ফিল আপ কৰি দিব। আৰু তাৰপিছত যদি আপোনাৰ স্বামী নামত কৰি আছে, যিজন মহিলাৰ নামত আবেদনখন কৰিব তেওঁৰ স্বামীৰ নামত হ'লে স্বামী চিলেক্ট কৰি দিব। আৰু যদি পিতাৰ নামত হয় তেনেহ'লে সেইটো ইয়াত চিলেক্ট কৰি দিব ইয়াৰ পৰা। আৰু তাৰপিছত জেণ্ডাৰ, যিহেতু ইয়াত মেল ফিমেল আৰু আদাৰ্ছ অপশ্যন আছে আৰু যাৰ যিটো সেইটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ তেওঁলোকৰ জন্ম তাৰিখটো বহাই দিব লাগিব। আৰু 2 নম্বৰত এড্ৰেছ ডিটেইলছত তেওঁলোকৰ ব্লক নেম বা যিসকলে নগৰ অঞ্চলত আছে তেওঁলোকৰ কাৰণে যিখন সেইটো ইয়াত লিখিব ব্লক। আৰু তাৰপিছত তেওঁলোকৰ ভিলেজ নেমটো লিখিব লাগিব, GP নেমটো লিখিব লাগিব, GP বা গাঁও পঞ্চায়তখন লিখিব লাগিব। আৰু টাউনৰ যিসকল আছে তেওঁলোকৰ VC DC বা BDC বা ৱাৰ্ড বুলি যিসকলৰ আছে যাৰ যিটো সেইটো লিখি দিব। তাৰপিছত ভিলেজ নেম বা নিজৰ গাঁৱৰ নামটো লিখিব লাগিব। তাৰপিছত লোকেলিটি বা লেণ্ডমাৰ্ক, যদি ওচৰত কিবা স্কুল বা যিকোনো এটা কিবা আছে সেইটো নাম মেনশ্যন কৰি দিব। আৰু যিকেইটা চাব ষ্টাৰ চিন দিয়া আছে সেইকেইটা তেওঁলোকৰ কাৰণে বাধ্যতামূলক আৰু সেইখিনি তেওঁলোকৰ ফিল আপ কৰিব লাগিব। তাৰপিছত মোবাইল নম্বৰ ইয়াত দিবলৈ দিছে, আপোনাৰ ভেলিড মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনাৰ পিন নম্বৰটো বহাই দিব আৰু হাউচ নাম্বাৰ বা আপোনাৰ ঘৰ নং কিমান সেইটো বহাই দিব। তাৰপিছত পুলিচ ষ্টেচনত আপোনাৰ যিখন থানা ক'ত সেইটো বহাই দিব। তাৰপিছত 3 নম্বৰত যিটো আপোনাৰ প্ৰিয়ৰিটি হাউচ হোল্ড, আপুনি যে এই আবেদনখন 3.0 যিটো এপ্লিকেশ্যন যিটো ফৰ্ম ফিল আপ কৰি আছে আপুনি যিখনৰ বাবে যোগ্য, যদি আপুনি বিধৱা হয় বা দিব্যাংগ হয় তেতিয়াহ'লে আপুনি যিটোৰ কাৰণে এই ফৰ্মখন আপুনি লাভ কৰিছে সেইটো টিক মাৰ্কটো দি দিব 3 নম্বৰৰ পৰা। 4 নম্বৰত আপোনাৰ লাগিব বেংক একাউণ্ট ডিটেইলছ দ্য এপ্লিকেণ্ট বা যিজন প্ৰাৰ্থীয়ে এইখন ফৰ্ম ফিল আপ যাৰ কাৰণে কৰি আছে তেওঁৰ বেংক একাউণ্ট নাম্বাৰটো লাগিব আৰু বেংক নেম, আৰু তাৰপিছত বেংক ব্ৰাঞ্চ নেম বা ক'ত বেংকটো আছে ব্ৰাঞ্চ IPSC IFSC কোড নম্বৰটো লাগিব তেওঁৰ। আৰু এইখিনিৰ লগতে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আপডেট, কাৰণ তেওঁলোকৰ যদি বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংকেজ নাই তেনেহ'লে তেওঁলোকৰ সেইখন লিংকেজ সোনকালে কৰি ল'ব আৰু যিটো লিংকেজ আছে সেইখন ইয়াত ছাবমিট কৰি দিব। আৰু তাৰপিছত তেওঁলোকৰ বেংক একাউণ্টৰ নেমৰ যিটো তেওঁলোকৰ বেংকৰ একাউণ্টৰ যিটো জেৰক্স কপি তাৰ সম্পূৰ্ণ
এটেষ্টেড কৰি দিব, কাৰণ তাত ছিগনেচাৰটো কৰি দিব জেৰক্স কপিৰ ওপৰত। বা যিখিনি ডকুমেণ্ট আপুনি ছাবমিট কৰিব বা যিসকলে অৰুণোদয় 3.0 বাবে আবেদন কৰিব বা তেওঁলোকে সম্পূৰ্ণ নিজৰ নিজৰ নথি পত্ৰৰ ওপৰত নিজৰ চহীবিলাক কৰি দিব বা চেল্ফ যিটো এটেষ্টেড বুলি কয় সেইটো কৰি দিব। আৰু তাৰপিছত আপোনাৰ সকলৰ কাৰণে এটা কি আহিব, চেল্ফ ডিক্লেৰেশ্যন এটা ফৰ্ম পাব। আৰু ইয়াত কিছুমান তেওঁলোকৰ কনচেণ্ট থাকিব, তাত আধাৰ নম্বৰ বা তেওঁলোকৰ ভোটাৰ আইডি নম্বৰ বা যিটো ইপিক নাম্বাৰ বুলি কয় সেইটো ভোটাৰ আইডি নম্বৰটো বহাই দিব লাগিব আৰু আধাৰ নম্বৰটো বহাই দিব লাগিব। আৰু চেল্ফ ডিক্লেৰেশ্যন এটা ফৰ্ম পাব, আৰু সেই চেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু তাত আপোনাৰ নিজৰ নাম, আপুনি ক'ত বসবাস কৰে বা ৰেচন কাৰ্ড নম্বৰ সম্পূৰ্ণ বহাই দিব লাগিব। আৰু এইখন এপ্লিকেশ্যন যিটো অৰুণোদয়ৰ যিখন 3.0 ফৰ্ম, আপুনি যেতিয়া লাভ কৰিব তেতিয়া আপুনি এনেকৈ ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব পাৰিব। আৰু এইখন আপুনি নিজৰ পঞ্চায়ত অফিচত যোগাযোগ কৰিব, বা পাৰিলে আপোনাৰ যিখন পঞ্চায়তৰ ছেক্ৰেটাৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব, তেনেহ'লে সোনকালে হৈ যাব। আৰু প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকটো খণ্ডত, আৰু এতিয়া গাঁও সভাবিলাক চলি আছে। আৰু আপোনাৰ যদি পঞ্চায়তত এতিয়ালৈকে হোৱা নাই তেনেহ'লে সোনকালে যোগাযোগ কৰিব, কেতিয়া হ'ব সম্পূৰ্ণ তাৰিখবিলাক জানিব পাৰিব। আৰু এই মাহৰ 28 তাৰিখৰ ভিতৰত সম্পূৰ্ণ এই ফৰ্মবিলাক আপুনি লাভ কৰিব। সেইকাৰণে যিমান পাৰে সোনকালে আপোনাৰ নথি পত্ৰবিলাক ঠিক কৰি ল'ব। আৰু যদি ভাল লাগে তেনেহ'লে সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ সকলোবিলাক ভিডিঅ' এতিয়াৰ পৰা সময়মতে লাইক কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এনেকুৱা ধৰণৰ ভাল ইনফৰমেশ্যনবিলাক সোনকালে